আমি কি দলৰ, কি সংগঠনৰ বা কি ধৰ্মৰ, কি সম্প্ৰদায়ৰ সেয়া পৰিচয় দিয়াৰ এয়া জানো সময়? এয়া সময় একত্ৰিত হোৱাৰ, অসমীয়া খিলঞ্জীয়াৰ বিপক্ষণত। তেনে নাভাবো কিয়? মই যদি হওঁ জননীৰ পুত্ৰ অনুপম, কিয় কৰোঁ অৱহেলা পুজিবলৈ আইৰ চৰণ? অসমৰ বোকাবোৰ পদুমে ভৰিব বুলি পদুমৰ পাহিটিকে ললো, সবাৰে আনন্দই সৰক চুমিব বুলি ৰজাৰ আসন পাৰি দিলো। পিছে কি কৰা উচিত ভাবি চোৱা মোৰ দেশৰ ৰজা। হিন্দু কি মুছলিম অবৈধ বিদেশীৰ হ'ব পাৰি জানো তলতীয়া? আহা আহা ওলাই আহা জাগা জাগা অসমীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া। বল 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 বিদেশী খেতো বল, মৰমৰ ভাষাৰে নাতৰিব লাগিলে লাচিতৰ হেংদাং তুলি লওঁ। বল 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 হস্তিৰ শক্তি কেনিনো গ'ল, নেগুৰত নধৰাকে চলিবৰ হ'ল। নিজৰ শকতিক বন্ধকত থলে কি লাভ কথাটি ভাবিবৰ হ'ল। বৃন্দাবনৰ আজি পৰিৱেশ নাই, পদ্মই ছদ্ম বেশ ধৰে হাই। অতুলনীয় হ'ব প্ৰফুল্ল মনেৰে জাতিক বচাবলৈ আহা গুৱাই, জাতিক বচাবলৈ আহা গুৱাই। জননীৰ কোলাত আছে কিমান নুঠাই, দেখা পায়ো কিয় থাকাটো পনীয়াই। বিদেশৰ বিচনাৰ উমেৰি আহাচোন, নহয়নে অসমী তোমাৰে আই, তোমাক জনম দিয়া অসমীয়াই। পাছতি আঙুলি ভগা সেইখনি হাত, বাংলাদেশীক কিয় দেখুৱালা বাট, বাংলাদেশীক তুমি দেখুৱালা বাট। শাসনৰ মন্ত্ৰেৰে বিদেশীৰ নাট লিখি কৰিছেনে আজি হিয়াখন হাত। সতৰুক বহুৱাই জননীৰ বুকুচাত কৰিছেনে আজি হিয়াখন হাত। তন্ত্ৰ মন্ত্ৰ কৰা হে মন্ত্ৰী, গাদীৰ বাবেই নকৰিবা চুক্তি। ডলাৰ বগৰী হৈ কিমান বাগৰিবা, জনতাৰ বিনে কিনো আছে শক্তি। জনতাৰ প্ৰতি নেৰিবা ভকতি। জাতি মাতি ভেটি বোলা প্ৰভুসকল, জনগণে বিচাৰিছে পৰিৱৰ্তন। হিন্দু হ'ল বুলি অবৈধ বিদেশীৰ অসমীয়া কিয় হ'ব শৰণাপন? এয়া পৰিৱৰ্তন নে আবণ্টন, নে হিন্দুত্ববাদী ৰাষ্ট্ৰীয় মহলৰ শক্তি বঢ়োৱাৰ আস্ফালন? 1960 চনৰ পৰা আৰম্ভ হ'ল ভাষা আন্দোলন। জাতিৰ বাবে, ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া অসমৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ লগতে মাতৃৰ বুকু উদং কৰি গুচি গ'ল যে কতজন। 1972 চন আকৌ ভাষাৰ মাধ্যম আন্দোলন। শ্বহীদ হ'ল মুজামিল হকৰ লগতে আৰু বহুজন। সেয়াহে প্ৰকৃত খিলঞ্জীয়াৰ নিদৰ্শন। পিছে আজি আমি কি কৰিছো? গোষ্ঠীয় প্ৰীতিকেই সৰুগত কৰি যদি দেশৰ মাটিতে কৰো আন্দোলন, নিজৰ মাটিতেই ভাগ ভাগ হওঁ যদি থাকিবনে মোৰ সোণৰ অসম? সহস্ৰ বিদেশীক কোলাত বহুৱালে বাচিবনে মোৰ সোণৰ অসম? আহা আহা ওলাই আহা জাগা জাগা অসমীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া। প্ৰজাৰ দুখৰ বোজা সাৱটি লোৱা, তুমি যদি ৰাইজৰ ৰজা হোৱা। খিলঞ্জীয়াৰ হৈ যুঁজিলেহে জাতিটো বাচিব কৈ থলো ৰাজঘৰীয়া। খিলঞ্জীয়াৰ হৈ মাতিলেহে গাদীখন বাচিব কৈ থলো ৰাজঘৰীয়া। অসমৰ বোকাবোৰ পদুমে ভৰিব বুলি পদুমৰ পাহিটিকে ললো, সবাৰে আনন্দই সৰক চুমিব বুলি ৰজাৰ আসন পাৰি দিলো। পিছে কি কৰা উচিত ভাবি চোৱা মোৰ দেশৰ ৰজা। হিন্দু কি মুছলিম অবৈধ বিদেশীৰ হ'ব পাৰি জানো তলতীয়া?
আহা আহা ওলাই আহা জাগা জাগা অসমীয়া অ মোৰ অসমৰ খিলঞ্জীয়া অ মোৰ অসমৰ খিলঞ্জীয়া বল 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 বিদেশী